নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মঙ্গলবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লো আৰু এফালে দেখিছেনে আজিও বতৰ একদম ডাৱৰীয়া আৰু এফালে মই গা ধোৱাৰ আগতে চব্জিখিনি কাটি থৈ গৈছিলোঁ। এফালে দেউতাই অকণমান মাছ ধৰি আনিছিলে আৰু এফালে পুঠি মাছকেইটা এইখিনি কিনি লৈছোঁ, ঘৰত আহিছিলে মাছ তো তাৰ পৰা লৈছিলোঁ আৰু ইফালে দালি বনালোঁ আৰু ইফালে মাছখিনি ভাজি কৰিলোঁ। এফালে চব্জিখিনিও এটা এটাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত এইফালে মছলাটো ৰেডি কৰিছোঁ। ইয়াত জিৰা, ধনিয়া, আদা, নহৰু, জলকীয়া পেষ্ট আছে। ফাৰ্ষ্টতে কেৰাহীত তেলটো গৰম কৰি জিৰা আৰু তেজপাত দিলোঁ। তাৰপিছত মছলাখিনি দি দিছোঁ। মছলাখিনি অকণমান ফ্ৰাই কৰিম, তাৰপিছত বিলাহীখিনি দিম আৰু চব চব্জিখিনি মই ফ্ৰাই কৰি থৈছোঁ আৰু এফালে বিলাহীটো এতিয়া দি দিম, মছলাৰ লগতে অকণমান ফ্ৰাই কৰিম। তাৰপিছত ভাজি থোৱা চব চব্জিখিনি মছলাটোত দি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু আজি যে মোৰ ৰাতিপুৱা ইমান লৰালৰি হৈছে, এই চব্জিটো বনাবলৈ অকণমান টাইম লাগে, তো মোৰ অকণমান দেৰি হৈ গ'ল। এতিয়া গৰম পানী দি দিছোঁ। লৰালৰিকৈ বনাব লওঁতে মই পাহৰিয়ে থাকিলোঁ চব্জিটোত পিঁয়াজ দিবলৈ। মই যে পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ সেইখিনি দিবলৈ পাহৰি থাকিলোঁ তেলত। তাৰপিছত কি কৰিম আৰু এতিয়া উপায়টো নাই আৰু এটা কেৰাহী বহালোঁ। কেৰাহীত তেলত মানে পিঁয়াজ আৰু জলকীয়াখিনি ভাজি তাৰপিছত দিলোঁ। তাৰপিছত আকৌ গৰম মছলা দি তৰকাৰীটো বনালোঁ আৰু চব্জিটো। তাৰপিছত লৰালৰিকৈ সিহঁতক দুটাক ভাত দি দিলোঁ, দোকান যাবলৈ দেৰি হৈ আছে। সদায় সিহঁতক দুটাক 8টাৰ পৰা 8:30টাৰ ভিতৰত মই ভাত দিব লাগে। আজিয়ে মানে 8:40 বাজি গ'ল। সিহঁতক দুটাক খুৱাই বোৱাই পঠাই এফালে আমিও খাই ল'লোঁ। তাৰপাছত বিচনাটো ঠিক কৰি ল'লোঁ। তো এতিয়া সন্ধিয়া 7টামান বাজে আৰু ইফালে মই আলু ফ্ৰাই কৰি আছোঁ মাংস বনাবলৈ। তো এইফালে চব ৰেডি কৰি লৈছোঁ। পিঁয়াজ কাটি দিছে মায়ে আৰু এইফালে মই আদা, নহৰু, জলকীয়া পেষ্টখিনি ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। মই এইখিনি একেবাৰে পেষ্ট কৰি এনেকৈ ফ্ৰিজত থৈ দিওঁ বাটিত। আৰু ইফালে মই ভাতো বহাই দিছোঁ। ইফালে মাংসটো হৈ গৈছে ভাজি। এইফালে গৰম পানী বহাইছোঁ। গৰম পানীটো দিলে আকৌ গৰম মছলা দি মাংস নমাই দিছোঁ। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।